হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আহিছোঁ মই নলবাৰী স্মাৰ্ট বজাৰ। ইয়াতে শুনি আছোঁ যে 50% ডিছকাউণ্টত বস্তু দি আছে। আজি নিজে চাই লওঁ বাৰু, আপোনালোক মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। সঁচা নে মিছে দেখিছেনে? আচলতে সঁচাকৈ দি আছেচোন 50%। এইবিলাক চব 50%। ৱাও, 125 ছেভ। আৰু এইবিলাক কিছুমান ছেভ দেখাই আছে, তাৰমানে যিটো MRP হয়, MRP পায় সেইটো ছেভ হ'ব। এইটো হৈছে 172। আপোনাৰ ধৰক 500 টকা হ'ল, 500 টকা 172টো আপুনি ডিছকাউণ্ট পাই যাব। ৱাও, সঁচাকেচোন ইয়াতে বাপৰে বাপ 2.0। ৱাও, মানে কি ক'ম আৰু, সঁচাকৈ মই শুনি আছিলোঁ কিন্তু কথাটো সঁচা। দেখিছেনে যিবিলাকৰ ছেভ লেখা আছে ন, 35 ছেভ আছে, তাৰমানে যিটো মেইন দাম হ'ব, মেইন দামৰ পৰা মানে সেইটো কাটা যাব আৰু 35টো মানে মাইনাছ যাব। 28 ৰুপিজ। ৱাও, মানে এইবিলাক কি আছে মুখত ঘঁহা এইবিলাক বস্তু, ফেচ ৱাছ আছে 50%। এইটো হ'ল 50% অফ আছে, দেখিছেনে? 50% অফ আছে, 50% অফ। আচলতে ময়ো অলপ শ্বপিং কৰিব আহিলোঁ, ভাবিলোঁ 50% ডিছকাউণ্ট দিছে যদি কৰি লওঁ আৰু ময়ো। এইবিলাক চব 50% অফ, চব 50% অফ। এইটো 70%টো ছেভ আছে। মানে একচুৱেলি ইম্পৰ্টেণ্ট বস্তুৱে হয়, বিশেষকৈ লেডিজসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। জেন্টছৰ কাৰণেও হয় বাৰু, ফেচৱাছ চেচৱাছ জেন্টছেও লগাব পাৰিব, কিন্তু লেডিজৰ কছমেটিকৰ কাৰণে মানে একদম পূৰা ধুনীয়া দেখোন। 35 50% অফ। এইটো দেখিছেনে? 50% অফ পঞ্চ যি আছে, ব্লেক কালাৰৰ পঞ্চ যি আছে, এইটো চাগে লেডিজৰ বস্তু না, ইমানটো নাজানো, তথাপিতো দেখাই আছোঁ বাৰু। চব 50% অফ, দেখিছেনে? তলত 50% অফ। মানে শুনি থকা কথাটো মিছা নহয় বাৰু। 370 এইটো ছেভ আছে, 370 ছেভ হ'লে আপোনাৰ মেইন মানে হেৰিৰ পৰা কাটা যাব আৰু MRPৰ পৰা কাটা যাব। এইবিলাক চব 50%, দেখিছেনে? পঞ্চ নাৰিকলৰ বটল, নাৰিকলৰ তেলৰ বটল, এইবিলাক 50% ছেভ। দেখিছেনে বন্ধুসকল? যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন আৰু চাওঁ আমি 150 এইবিলাক চাবোন। ইয়াতে কিন্তু আচলতে লাভ হয়, আৰু মানে 1 পিচকৈ কিনিলে কিন্তু চাবোন তাবোন বুলি কয়, 1 পিচকৈ কিনিলে বহুত লছ। মানে ইয়াতে যিটো MRP আছে, এনেতো লাভ আছে, MRP আছে, তাৰ ওপৰতো ডিছকাউণ্ট আছে। মাইনাটোৱে চাই আছে চাবোনটো। বিভিন্ন ধৰণৰ বিভিন্ন কোৱালিটিৰ চাবোন আছে, দেখিছেনে? 232 এইবিলাক আছে। পেপচুডেণ্ট, ক্ল'জ আপ, মানে চব বস্তুৰে মানে ডিছকাউণ্ট আছে ইয়াতে, সকলো বস্তুৰে ডিছকাউণ্ট আছে। চববিলাক লিখি মানে ছেভ কৰাই আছে ইয়াতে মানে দাম চাম খেলিব নালাগে। আৰু এটা বস্তু ভাল লাগিছে, মানে সকলো বস্তুতে মানে ডিছকাউণ্ট দিয়া আছে। সেইটো কাৰণে কলগেটৰ পৰাই 10 টকাৰ পৰাই 100 টকাৰ পৰাই 2000 টকাৰ পৰাই চব বস্তুতে মানে অফাৰ দিয়া আছে। আচলতে কেতিয়াবা অফ থাকিলে, ধৰক বন্ধ বাৰ থাকিলে, এইবিলাকত আহি কিনে মানে ভাল লাগে, কিবা এটা বস্তুবিলাক চাই ভাল লাগে। বস্তু কিনক নিকিনক, কিন্তু চাই কিন্তু ভাল লাগে। দেখিছেনে? 61 এইটো ছেভ হয় 809 টকা। বাপৰে বাপ, ছেভ 809 টকা। অ' মাই গড। এইটো হৈছে 176, এইটো আছে 50% অফ, এইটো 100 ৰুপিজ, 150, 50%, যিবিলাকত অফ লেখা আছে আৰু অফে, আৰু এইটো মানে আধা, 500 হ'লে 250 হ'ব। আৰু যিটো আপোনাৰ ছেভ আছে, ছেভটো মানে ধৰক 70 টকা ছেভ আছে, ছেভ বুলি 70 ৰুপিজ বুলি আছে, এইটো মানে মেইন বেলেঞ্চৰ পৰা 70 টকাটো মানে মাইনাছ যাব, সেইটোৱে আৰু। বাকী চবতে আছে বাৰু, গোটেইবিলাক বস্তুত প্ৰায় আছে। ভিডিঅ'টো বহুত লম্বা হয় কাৰণে মই দিয়া নাই বাৰু ইমানখিনি ভিডিঅ'। এইবিলাক ডাভ আছে, ডাভ শ্বেম্পু, কণ্ডিশ্যনাৰতো লিখা আছে, চব কণ্ডিশ্যনাৰ স্মুথ লিখা আছে ইয়াতে। এইবিলাক বা 3 টকাও, মানে 3 টকাও আছে আৰু ছেভ।
11 টকা চেভ, 33 টকা চেভ, 2 টকা, 4 টকা চব চেভ আছে জানে, 2-1 টকাৰো চেভ আছে। শ্বপিং মল 150.1 रुपीस हुआ, क्या बात है। এইবিলাক সৰু সৰু বাচ্চা মেনিক কপেট এইবিলাকো আছে ইয়াতে বাচ্চা। এইটো 300 টকা চেভ আছে, মানে 300 টকা মানে MRP যিটো হয় 800 টকা হ'লে 300 টকা চেভ হ'লে আপুনি 500 টকা দিব লাগিব। 150 চেভ আছে, মানে যিখিনি বস্তু চেভ আছে সেইখিনি মই উঠাইছোঁ। আৰু আছে বাৰু বেলেগ বেলেগ, মানে ইমান ভিডিঅ'টো উঠোৱা নাই বা ইমান ভিডিঅ' কৰা নাই, যিহেতু লম্বা হৈ যাব ভিডিঅ'টো। 580 টকা, 580 টকা চেভি আছে। আৰে ভাই দাম কিমানমান হ'ব ইয়াতে, দামটো একচুৱেলি চাব নহ'ল। মোৰ 580 টকা চেভি আছে, আপোনাৰ হ'ব 1000-1200 হ'ব পাৰে আই থিংক। তাৰপৰা 580 টকা চেভ হ'লে আৰু মানে ইজি হয়। 115 টকা চেভ, 250 টকা চেভ, 250 টকা চেভ, 50% অফ আছে এইটো। যিটো 50% অফ হয়, মানে 50% হ'লে আপোনাৰ ধৰক 500 হ'লে 250 হ'ব। আৰু যিটো আৰু চেভ বুলি আছে, অফটো বেলেগ, চেভটো বেলেগ বেলেগ বস্তু। আপোনালোকে জানে, এইটো ক'ব লগা নাই বাৰু। তথাপি যিসকলে নাজানে এইবিলাকক কৈছোঁ, নাজানাবিলাকক কৈ দিছোঁ বাৰু। চব পাৰফিউম আছে, কিবা আছে, বিভিন্ন বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকে মানে ঘৰৰ জৰুৰতৰ বস্তুবিলাক গোটেইখিনি পাব ইয়াতে, তাতো মানে ডিছকাউণ্ট কৰি কিনে পাব। বাহিৰত কিনিলেতো MRP ৰেটতে কিনিব লাগে, আমিতো গম নাপাওঁ না। এইবিলাকত মানে সুবিধা হয়, মানে চব বস্তু মানে কাকো সুধিব নালাগে। আৰু কিবা ডাউট থাকিলে বাৰু সুধিব পাৰি, কথা নাই বাৰু। কিন্তু সুন্দৰ। বন্ধুসকল, মোৰ যদি ভিডিঅ'টোত কিবা কোৱা চোৱাত অসুবিধা হৈছে তাৰ বাবে মোক মাফ কৰি দিব, কাৰণ মই নতুন ব্লগাৰ হয়, নতুনকৈ ইউটিউব চেনেলত আহিছোঁ। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।